কিমতে আপডেট কৰা হয় সিটিজেনশিপ এক্ট এনআরসি খন মনিটৰ কোনে কৰে সুপ্ৰিম কোৰ্টে মনিটৰ কৰে হয় নহয় আৰু নেক্সট আমি কি কলো এনআরসি খন যে আপডেট হৈ গৈ আছে এটা এক্ট আছে কি হয় সিটিজেনশিপ এক্ট 1955 ৰ মতে এটো কি কৰা হয় আপডেট কৰা হয় আৰু লেট 70 স্টুডেন্ট সকলে কি ডিমান্ড কৰিছিলে যে ডিটেকশন যি সকল বহিৰাগত ইলিগেলি মাইগ্ৰেন্টস সকল যি সকল মানে আমাৰ অসমত খমাই আছে তেওঁলোকক ডিটেক্ট কৰিব লাগে আৰু তেওঁলোকক ইয়াৰ পৰা পঠিয়াৰ ব্যৱস্থা কৰিব লাগে ইখিনি পইণ্ট বুজি পালা বুজি পাইছা লিখি লোৱা লিখিলা ঠিক আছে যাৰ নাম কম কি ক'ব এনসাৰটো হা মোক যাৰ নাম ক'ব সি ক'ব কোৱেশ্চন এনসাৰটো Okay. First question, Anjali Sahu. Ki ka naam hai Anjali Sahu? When was the National Register of Citizenship first introduced? NRC kon prothom bar hobe ketia introduce kora hoisile? 19 hoisile 1951 sobe 1951 log jabo okay 1951 ak moi disu answer to saisu okay eto kakhudho uttor okay let's move on to next question. Which was the first state where NRC was introduced? NRC প্রথমবার ভারতের কোনখন রাজ্যত ইন্ট্রোডিউস করা হল? আসাম। তো অপশন নাম্বার সি ভারতের অসমত কি করা হল প্রথমবার NRC ইন্ট্রোডিউস করা হল কারেক্ট आंसर বুঝি পালা চলি আছে না ওকে নেক্সট কোয়েশ্চন According to the notes, what was the last date for registration of citizenship related to NRC update for foreigners? Normal কথা কোৱা নাই মই কাৰ কথা কৈছো ইয়াত শব্দটো কি আছে foreigners কৈছো যদি ইয়াত foreigner শব্দটো নাথাকিলে হয় তেতিয়া কি হলে হয় 24 মাৰ্চ 1971 ইয়াত 24 মাৰ্চ অপচনেই নাই মই যোনটো ক'লো তোমাক foreigners সকলৰ কাৰণে সুৰজিত কি হ'ব অংকিতা দেৱী কৈছে অংকিতা নাই গতিকে সুৰজিতে কোৱা কোনটো অপচন লগত যাব সুৰজিত Foreigner সকলৰ কাৰণে কোনটো লাষ্ট ডেট হয় NRC ৰেজিষ্টাৰ কৰিবৰ কাৰণে 25 মাৰ্চ 1971 ভুল কৰি ডিটেক্ট কৰিলে কিন্তু কাৰেক্ট আনসাৰটো হেতুৱে হয় কাৰেক্ট আনসাৰটো হেতুৱে হয় 25 মাৰ্চ এবাৰ চাই লওঁ কিন্তু ইয়াত কাৰেক্ট আনসাৰ হেতুৱে দিলে 29 মাৰ্চ নহয় 25 মাৰ্চে হয়তো হা কিন্তু ইয়াত কি 29 মাৰ্চ এইটো ফটো মাৰি থোৱা মই ফটো মাৰি দিছো ৰখা কিন্তু 25 মাৰ্চে হয়তো হা নেক্সট The Citizenship Amendment Act 1955 is mentioned in relation to the NRC update. What was the primary demand for of the student union in the late 70s concerning illegal migrants in Assam? So, কি হ'ব detection and reporting of illegal migrants হয় না এটো কাৰণ ছিল ৰিসমাস ইলেকশন হৈছে নেক্সট The NRC update process is monitored by which judicial body? কোনে NRC মনিটৰ কৰে? সুপ্ৰিম কোৰ্ট। হৈছে? ওকে, গুড। বুজি পালা? সকলো বুজি পাইছা? এতিয়াও আমাৰ শেষ হোৱা নাই। আৰু এটা পইণ্ট পঢ়িম আসাম একৰ্ড। আসাম একৰ্ডটো পঢ়িম আসাম একৰ্ড মানে অসম চুক্তি তাৰপিছত সামৰণি মাৰিম।